যিগৰাকী আমাৰ সকলোৰে সৰ্বনিয়ন্ত্ৰক সৰ্বশক্তিমান পুৰুষ, আমি আদিতেই সেই পৰমেশ্বৰৰ চৰণত এটি শ্লোকেৰে সহিতে প্ৰণিপাত জনাইছোঁ। তেৰাই যাতে আজি এই নাট্য অনুষ্ঠানৰ প্ৰতি তথা ভক্তসকলৰ প্ৰতি কৃপাশীষ বৰ্ষণ কৰে। শান্তাকাৰম জলধি শয়নম পদ্মনাভম সুরেশম লক্ষ্মীকান্তম কমলনয়নম যোগীভির্ধ্যানগম্যম বন্দে বিষ্ণু ভবভয়হরম সর্বলোকৈকনাথম সর্বলোকৈকনাথম। আমাৰ আউনীআটী সত্ৰৰ তেনেই সমীপৰ খৰিচাখোৱা গাঁৱৰ আজি স্থূল বৈকুণ্ঠ স্বৰূপ নামঘৰত যি ভাওনা পৰিৱেশন উপলক্ষে দৰ্শক মণ্ডলী উপস্থিত হৈছে, আমাৰ অতি শ্ৰদ্ধাৰ ভাওনাপ্ৰেমী দৰ্শক ৰাইজ, আজি এই অনুষ্ঠানত উপস্থিত থকা বিশেষকৈ আমাৰ আউনীআটী বিশ্ববিদ্যালয়ৰ প্ৰাধ্যাপক ৰঞ্জিত কুমাৰ ভূঞা ডাঙৰীয়া, গোলাপ বায়ন ডাঙৰীয়া, আমাৰ গোবিন ওজা ডাঙৰীয়া আৰু এই অনুষ্ঠানৰ লগত সম্পৃক্ত হৈ থকা কৃষ্ণ বৰা, অৰূপ বৰা ডাঙৰীয়া, অতুল হাজৰিকা ডাঙৰীয়া আৰু গুণী জ্ঞানী প্ৰমুখ্যে বিশিষ্ট অতিথিবৃন্দ, ভাওৰীয়া তথা শিল্পীসকল, গায়ন বায়ন বৃন্দ, শ্ৰদ্ধাৰ আইসকল, আমি সকলোলৈকে আমাৰ ভক্তিভৰা শ্ৰদ্ধা আমি আগবঢ়াইছোঁ। সঁচাকৈ ক'বলৈ গ'লে খৰিচাখোৱা গাঁৱৰ এই মাজ বাটেৰেই আমি সদায় অহা যোৱা কৰোঁ। আউনীআটী সত্ৰলৈ যোৱা এইটোৱেই মূল পথ। খৰিচাখোৱা গাঁওখনৰ ইতিহাস বৰ ভালকৈ নাজানো, কিন্তু খৰিচাখোৱা বুলি কোৱাৰ লগে লগে আমাৰ সেই কথা মনলৈ আহিছে, আমাৰ অসমীয়া সমাজ পৰম্পৰাত আহাৰৰ জুতি লগা কিছুমান দ্ৰব্য আছে। খাৰলি, খৰিচা। খৰিচাটো ইমান তৃপ্তিদায়ক এটা দ্ৰব্য, সেইটো খোৱাৰ লগে লগে আমাৰ গাঁৱলীয়া সমাজে চাউল এমুঠি বেছিকৈ খাব পাৰে। আৰু আমি ভাবোঁ এদিন চাগে সেই খৰিচা খোৱা শব্দটিৰ পৰাই এই গাঁওখন উৎপত্তি হৈছে। যদি ইয়াৰ কিবা অন্তৰ্নিহিত ইতিহাস আছে আমি নাজানো, কিন্তু আমাৰ মনে ধৰা কথাখিনি আপোনালোকৰ আগত ব্যক্ত কৰিলোঁ। সেই আমি পুনৰ ক'ব খুজিছোঁ, খৰিচা তৃপ্তিদায়ক এটি দ্ৰব্য আৰু এনে সোৱাদ লগা, জিভাখনৰ জুতিৰে ভৰা এই গাঁওখনলৈ আহি সঁচাকৈ মনটো আনন্দত উৎফুল্লিত হৈ পৰিছে। আৰু আমাক এনে এটি সুযোগ দিয়াৰ বাবে আমি এই খৰিচাখোৱা গাঁৱৰ ৰাইজলৈ কৃতজ্ঞতা নিবেদন কৰিছোঁ। আৰু লগতে এই কথাও ক'ব লাগিব, খৰিচাখোৱা গাঁৱৰ লগত আমাৰ সত্ৰ ইতিহাসৰ সম্বন্ধ আছে। 1969 চনৰ কথা, আমি দুলীয়াজানৰ পৰা যিদিনা পিতৃ মাতৃক লগত লৈ আউনীআটী সত্ৰলৈ আহিছিলোঁ, তেতিয়া বিশেষকৈ মাজুলীত গাড়ী আঙুলি মূৰত লিখিব পৰা কেইখনমান গাড়ী আছিল। তাৰ ভিতৰত আমাৰ মনত পৰে লোকাই বিষয়া আৰু সোণাই বিষয়াৰ জীপ দুখন। সেই লোকাই বিষয়াকে লোকাই বৰা বুলি কোৱা হৈছে আৰু সোণাই বিষয়াকে সোণাই বৰা বুলি কোৱা হৈছে। তেখেতৰ আজি পুত্ৰ নাতি সমন্বিতে ইয়াত আছে। আৰু সেই লোকাই বিষয়াৰ জীপখনতেই আচলতে আমি কমলাবাৰী ঘাটৰ পৰা সত্ৰলৈ আহিছিলোঁ। সেই আমি ক'ব খোজোঁ যে আমাৰ সত্ৰ জীৱনৰ আৰম্ভণিতে
এই লোকাই বিষয়া সোণাই বিষয়াৰ গাড়ী দুখনৰ সম্পৰ্ক আছে আৰু এইখন গাঁৱৰ ৰাইজৰো আমাৰ লগত সম্পৰ্ক আছে আৰু এনে সম্পৰ্কিত অতি আপোন লগা আজি মানুহখিনিৰ মাজলৈ আহিবলৈ পাই আমি সঁচাকৈ কৃতাৰ্থ মানিছোঁ, গৌৰৱবোধ কৰিছোঁ আৰু সেই ইতিহাসক স্মৰণ কৰি আমি নিজেও অত্যন্ত আনন্দ অনুভৱ কৰিছোঁ। আৰু ক'বই লাগিব সেইখিনি সময়ত গড়মূৰত এখন বাছ আছিল, আমাৰ জুগুনধাৰীত এখন বাছ আছিল, ক'ৰবাত আমি তেতিয়া লৰি বুলি কওঁ, লৰি এখন দুখন আছিল। কিন্তু আজিকালি যিদৰে সৰু গাড়ীবিলাক সুলভ, তেতিয়া তেনেকুৱা গাড়ী দেখাৰ কথা আমাৰ মনত নপৰে, মাত্ৰ এই জীপ দুখনৰ কথাহে আমাৰ মনত পৰে। কেৱল ঘাটলৈ অহা যোৱা কৰাই নহয়, বিভিন্ন অনুষ্ঠানলৈ যোৱাৰ একমাত্ৰ সংযোগকাৰী মাধ্যমটোৱে আছিল এই লোকাই বিষয়া সোণাই বিষয়াৰ গাড়ী দুখন। আৰু সেয়ে আজি এই গাঁওখনলৈ আহি আমি এই কথা অনুভৱ কৰিছোঁ, সেই লোকাই বিষয়া সোণাই বিষয়াই কেৱল কৃষি কৰ্ম বা ব্যৱসায় কাৰ্যতে ব্ৰতী নাছিল, আধ্যাত্মিক চেতনাৰে সমৃদ্ধ পুৰুষ আছিল। আৰু সেইকাৰণে তেখেতসকলৰ উপস্থিতিতে এই নামঘৰটি আৰম্ভ হৈছিল। এতিয়া হয়তো খেৰবাখৰ ঠাইত আহি এই পৰ্যায় পাইছেহি। আৰু আমি ইয়ালৈ আহি যি কথা দেখিছোঁ যে ইয়াৰ মানুহৰ প্ৰত্যেকৰে হৃদয়ত আছে আধ্যাত্মিক চেতনা আৰু সংস্কৃতিপৰায়ণ এটা মনোভাৱ, যিটো তেখেতসকলে গঢ় দি থৈ গৈছিল। আৰু আমি ভাবোঁ যে এনে সংস্কৃতিপৰায়ণ মনোভাৱ, আধ্যাত্মিক চেতনা যেতিয়ালৈকে থাকিব তেতিয়ালৈকে আমাৰ সমাজখনৰ মৃত্যু হ'ব নোৱাৰে আৰু তেতিয়ালৈকে আমাৰ সমাজখন সদায় উজ্জীৱিত হৈ থাকিব। আপোনালোকক আকৌ এবাৰ নমস্কাৰ জনাইছোঁ। আপোনালোকে এনে আধ্যাত্মিক প্ৰেম আৰু সাংস্কৃতিক প্ৰেমেৰে বিধৌত হৈ এই অনুষ্ঠানৰ জন্ম দিছে, আজি ভাওনা পৰিৱেশনৰ দৰে পৰিৱেশ সৃষ্টি কৰিছে। আপোনালোক সঁচাকৈ ধন্যবাদৰ পাত্ৰ। আপোনালোকৰ মনৰ যি ভাৱ, এই ভাৱ আৰু দৃঢ়ৰ পৰা দৃঢ়তৰ হওক, আপোনালোকৰ শিৰত ফুল চন্দন বৰ্ষিত হওক, আমি তাকে গোবিন্দ মহাপুৰুষ চৰণত প্ৰাৰ্থনা জনালোঁ। ভাওনা বুলি কোৱাৰ লগে লগে আমি এই কথা ক'বই লাগিব, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই অসমৰ জনতাৰ বাবে, অসমৰ সমাজৰ বাবে যি অনুষ্ঠান দি থৈ গ'ল, সেই হৈছে ভাওনা। ভাওনাক সন্মুখত লৈ অসমৰ জনতাই নৈতিক, আধ্যাত্মিক, সামাজিক, সাংস্কৃতিক জীৱনৰ সৌধ ৰচনা কৰিব পাৰে। কিন্তু আমি যদি ভাওনাৰ ইতিহাস বিচাৰি চাওঁ, সেই সত্য যুগৰ কথা ক'ব লাগিব। সত্য যুগৰ আৰম্ভণিতে দেৱদৈত্য আৰু মানৱে ব্ৰহ্মাৰ ওচৰলৈ গৈ ক'লে, হে পিতামহ, আমি বহু শিক্ষা গ্ৰহণ কৰিলোঁ, কিন্তু এতিয়া শিক্ষাৰ অন্তত আমাক এনেকুৱা এটা ক্ৰীড়নক অনুষ্ঠান দিয়ক, যিটো দৃশ্য শ্ৰব্য ৰসৰ উপযোগী হ'ব পাৰে। তেতিয়া ব্ৰহ্মাই দেৱদৈত্য মানুহৰ আকুতি অৰ্থাৎ আহ্বান শুনি লগে লগে তেওঁ মনস্থ কৰিলে তেনে এটি ৰসযুক্ত দৃশ্য আৰু শ্ৰব্যযুক্ত অনুষ্ঠান তেওঁ প্ৰতিষ্ঠা কৰিব। আৰু লগে লগে অভিনয় ক্ৰিয়া আৰম্ভ হ'ল। তেতিয়াই ব্ৰহ্মাদেৱে নাট্যশাস্ত্ৰ ৰচনা কৰিলে আৰু সেই নাট্যশাস্ত্ৰ অনুসৰি চাৰি বেদৰ চাৰি তত্ত্ব সংগ্ৰহ কৰিলে, যি তত্ত্ব অভিনয়ৰ মূল উপাদান। ঋক বেদৰ পৰা ল'লে অভিনয়ৰ বিষয়বস্তু, যজুবেদৰ পৰা ল'লে অভিনয়ৰ কলা কৌশল, সামবেদৰ পৰা ল'লে সংগীত অৰ্থাৎ নৃত্য গীত, আৰু অথৰ্ববেদৰ পৰা ল'লে নৱৰস। যেতিয়া ব্ৰহ্মাই অভিনয়ৰ পাতনি মেলিলে, তাক সম্পূৰ্ণ কৰিবৰ কাৰণে তেওঁৰ প্ৰিয় শিষ্য ভৰতমুনিক আদেশ কৰি ক'লে, তুমি অভিনয়ৰ পূৰ্ণ মাত্ৰা প্ৰদান কৰা। তেতিয়া একেষাৰতে ভৰতমুনিয়ে সেই কথা উপলব্ধি কৰি তেওঁ নাট্যশাস্ত্ৰ লিখিলে। নাট্যবেদ আৰু নাট্যশাস্ত্ৰৰ মাজত কিছু পাৰ্থক্য আছে।
সেই ভৰতমুনিয়ে নাট্যশাস্ত্ৰ লিখোঁতে তেতিয়া অভিনয়ত তেওঁ আৰু উপাদান সংযোগ কৰিলে। বিষ্ণুৰ পৰা ল'লে আংগিক, বাচিক, আহাৰ্য, সাত্বিক অভিনয়ৰ 4টা উপাদান, আৰু শিৱ পাৰ্বতীৰ পৰা ল'লে নৃত্য গীতৰ আৰ্হি। যি শিৱ পাৰ্বতীৰ পৰা নৃত্য গীতৰ আৰ্হি লওঁতে তাণ্ডৱ নৃত্য, সাত্বিক নৃত্য সংযোজিত হ'ল। আপোনালোকে জানি নিশ্চয় সেইটো কথাত সুখী হ'ব। শিৱ পাৰ্বতীৰ পৰাই আচলতে তাল শব্দটো ব্যৱহৃত হৈছে। তাণ্ডৱৰ পৰা তা আৰু লাস্য প্ৰধান নৃত্যৰ পৰা ল। এই তাল শব্দটো তেতিয়াৰ পৰাই বিশেষভাৱে ব্যৱহাৰ কৰি অহা হৈছে। তাৰপিছত ভৰতমুনিয়ে তেওঁৰ 100 পুত্ৰ লগত লৈ এই সমস্ত অভিনয়ৰ উপাদানৰ সৈতে স্বৰ্গত গৈ উপস্থিত হ'ল। আৰু সেইদিনা ইন্দ্ৰৰ বিজয় ধ্বজ অনুষ্ঠান আছিলে, আৰু সেই অনুষ্ঠানত সেই ভৰতমুনিৰ নিৰ্দেশ অনুসৰি 100 পুত্ৰই অভিনয় প্ৰদৰ্শন কৰিলে। আৰু সেই অভিনয়ৰ কাহিনী আছিল সাৰাংশস্বৰূপ সমুদ্ৰ মন্থন। আৰু সেই কাহিনীযুক্ত অভিনয় আছিল মৰ্ত্য সমাজত অভিনয় কৌশলৰ আৰ্হি। আৰু তাৰ পিছতে সেই সত্যযুগত প্ৰহ্লাদে যেতিয়া বলি ৰাজসভাত দৈত্য শিশুসকলৰ সৈতে ভগৱন্তৰ লীলানুকৰণ কৰি আংগিক অভিনয় কৰি দেখুৱাইছিল, সেয়া আছিল সত্যযুগৰ মূল অভিনয়ৰ আৰ্হি। তাৰপিছত ত্ৰেতা যুগত যেতিয়া ঋষিসকলে শ্ৰীৰামচন্দ্ৰক স্বামীৰূপে পাবৰ কাৰণে যজ্ঞ কৰি আছিল, সেই সময়তেই অভিনয়ৰ পাতনি মেলা হৈছিল। কেনেকৈ চাওক, ঋষিসকলে যজ্ঞত আহুতি দি আছে, শেষত যজ্ঞৰ অন্তত সকলো ঋষি উঠি শ্ৰীৰামচন্দ্ৰৰ এনেদৰে লীলানুকীৰ্তন কৰিলে, এনেদৰে আংগিক অভিনয় কৰিলে, তাতেই শ্ৰীৰামচন্দ্ৰই সন্তুষ্ট হৈ ঋষিসকলক বৰ দিছিল যে দ্বাপৰ যুগত মই তোমালোকৰ মনোবাঞ্ছা পূৰণ কৰিম। আৰু সেই বৰ অনুসৰিয়েই ত্ৰেতা যুগৰ ঋষিসকল জোঠে জোঠে আহি দ্বাপৰত গোপী জন্ম গ্ৰহণ কৰিছিলে। আৰু সেই শ্ৰীৰামচন্দ্ৰই দ্বাপৰ যুগত কৃষ্ণৰূপে অৱতাৰ হৈছিল, আৰু সেই কৃষ্ণই তেওঁলোকৰ মনোবাঞ্ছা পূৰণ কৰিবৰ কাৰণে গোপীসকলৰ সহিতে ৰাস ক্ৰীড়াত অৱতীৰ্ণ হৈছিল। এয়া আছিল ত্ৰেতা যুগৰ অভিনয়ৰ আৰ্হি। তাৰপিছত দ্বাপৰ যুগত, যিটো কথা আমি অকণমান আগতে উল্লেখ কৰিছোঁ, শ্ৰীকৃষ্ণই গোপীসকলৰ মনোবাঞ্ছা পূৰণ কৰিবৰ কাৰণে যেতিয়া বৃন্দাবন ক্ষেত্ৰলৈ মুৰলীৰ ধ্বনিৰে তেওঁলোকক মাতি আনিলে, তেতিয়া কৃষ্ণই গোপীসকলৰ লগত যি নৃত্য কৰিলে, ৰসৰ ভাণ্ডাৰ, যি কৃষ্ণই যি নৃত্য কৰিলে, সেয়ে হৈছিল ৰাস। অৰ্থাৎ ৰসৰ ভাণ্ডাৰ কৃষ্ণ, তেওঁক যি দৃষ্টিৰে চোৱা যায় তাতে সেই সমস্ত ৰস লাভ কৰিব পাৰে ভক্তসকলে। কিন্তু সেই কৃষ্ণৰ লগত গোপীসকলে নৃত্য কৰোঁতে হঠাতে গোপীসকলে কৈ পেলালে, কি বুলি ক'লে? আমাৰো সমান সৌভাগিনী নাই, ভৈলন্ত অধীন যাদৱ ৰায়। যে আমাতকৈ আৰু সৌভাগ্যশালী কোনো নাই, যে আমাৰ প্ৰেমত কৃষ্ণ বন্দী হৈছে। কিন্তু কৃষ্ণই তাৎকালিকভাৱে কথাটো গম পালে যে তেওঁৰ পৰম ভক্তা গোপীসকলৰ অহংকাৰ হৈছে, আৰু যেতিয়ালৈকে ভক্তৰ অহংকাৰ থাকিব হৃদয়ৰ মাজত, তেওঁলোকে ভগৱন্তক পাব নোৱাৰে। তেওঁলোক সুদূৰ পৰাহত থাকিব, বহুত দূৰত থাকিব। তেতিয়া কৃষ্ণই তেওঁৰ ভক্তা গোপীসকলৰ সেই অহংকাৰ ভাৱ শূন্য কৰিবৰ কাৰণে ৰাস মণ্ডলৰ পৰা হঠাতে অন্তৰ্ধান হ'ল। আৰু তাৰপিছত গোপীসকলে কৃষ্ণক বিচাৰি চলাথ কৰিলে। বৃন্দাবনৰ লৌহবন, খদিৰবন, ভাণ্ডিৰবন, তালবন, কুঞ্জবন, নিকুঞ্জবন সকলোতে কৃষ্ণক বিচাৰিলে, কিন্তু বিচাৰি নাপালে। তেতিয়া তেওঁলোকৰ বুজিবলৈ বাকী নাথাকিল যে তেওঁলোকৰ অহংকাৰ হৈছে, কাৰণ তেওঁলোকে কৃষ্ণক পায়ো আকৌ তৎমুহূৰ্ততে হেৰুৱালে। ইয়াক কিহৰ কাৰণে? অহংকাৰৰ কাৰণে। সেয়ে তেওঁলোকৰ নিজৰ অহংকাৰ শূন্য কৰিবৰ কাৰণে তেওঁলোকে তাৎকালিকভাৱে এটা ব্যৱস্থা গ্ৰহণ কৰিলে। সেইটো কি ব্যৱস্থা? শ্ৰীকৃষ্ণৰ লীলা অনুকৰণ কৰাৰ ব্যৱস্থা। কোনোৱে সেইখিনি সময়ত গোপীয়ে অঘাসুৰৰ ভাও ল'লে, কোনোৱে বকাসুৰৰ ভাও ল'লে, কোনোৱে তৃণাৱত্ত অসুৰৰ ভাও ল'লে, কোনোৱে প্ৰলম্ব অসুৰৰ ভাও ল'লে, কোনোৱে কৃষ্ণলীলা কৰি দেখুৱালে,
কোনোৱে কালিদমন কৰি দেখুৱালে, কোনোবাই আকৌ যশোদা কৃষ্ণ হৈ দেখুৱালে। এইদৰে লীলা কৰোঁতে কৰোঁতে সঁচাকৈ কৃষ্ণ আহি তেওঁলোকৰ সন্মুখত উপস্থিত। এয়া আছিল দ্বাপৰ যুগৰ ভাওনাৰ আৰ্হি। কিন্তু ইয়াতে তাৎপৰ্যপূৰ্ণ কথাটো সোমাই আছে, অতি নিষ্ঠাৰে, অতি শ্ৰদ্ধাৰে, অকপটভাৱে, অহংকাৰ শূন্য হৈ যেতিয়া ভক্তই ভগৱন্তক বিচাৰিব, সেই ভগৱানে তেওঁক ধৰা দিব। তাৰ উদাহৰণ গোপীসকল। আপোনালোকৰ মনত প্ৰশ্ন হ'ব পাৰে, ইমান কৃষ্ণ লীলাযুক্ত ভাওনা আমি কৰি আছোঁ, দৰ্শন কৰি আছোঁ, তাৰপিছতো আমি কৃষ্ণক চৰ্মচক্ষুৰে কোনেও দেখা পোৱা নাই, কাৰণটো কি? গোপীসকলে লীলা কৰোঁতে কৃষ্ণই দেখা দিলে, আমি ইমান ভাওনা কৰি থকাৰ পিছতো তেওঁক দেখা পোৱা নাই। তাৰমানে আমাৰ সেই লীলাৰ প্ৰদৰ্শনটো হৈছে সাময়িক এটা অৱস্থালৈ ৰূপান্তৰিত হৈছে। আমি কাৰোবাৰ সকাম ভাঙিবৰ কাৰণে, বৰসভা পাতিবৰ কাৰণে, উৎসৱ পৰ্ব পাতিবৰ কাৰণে আমি ভাওনাখন কৰিছোঁ, বা আমি প্ৰতিযোগিতাত নামিছোঁ, সমাৰোহত আমি ভাওনা কৰিছোঁ। সাময়িকভাৱে ভাওনা মাত্ৰ প্ৰদৰ্শনৰ কাৰণে আমি তাত অৱতীৰ্ণ হৈছোঁ। তাৰপিছতেই কিন্তু আমি ভাওনাৰ তত্ত্ব কথা পাহৰি গৈছোঁ। যদি সঁচাকৈ গোপীসকলৰ নিচিনাকৈ নিজৰ সংসাৰ থকা স্বত্তেও খাওঁতে শুওঁতে উঠোঁতে বহোঁতে আমিও সেই কৃষ্ণ চিন্তাত নিমগ্ন হ'লোহেঁতেন, আমিও এই ভাওনা দৰ্শন কৰাৰ লগে লগে, ভাওনাত অংশগ্ৰহণ কৰাৰ লগে লগে কৃষ্ণক সাক্ষাতে দেখা পালোহেঁতেন। কিন্তু অন্তৰায় হৈছে, আমি ক্ষণিক সময়ৰ কাৰণে কৃষ্ণ চিন্তাত নিমগ্ন হৈছোঁ, অধিকাংশ সময় কৃষ্ণৰ কথা আমি পাহৰি গৈছোঁ। তাৰপিছত যদি আমি কলিযুগলৈ আহোঁ, সেই কলিযুগতো আমি অভিনয়ৰ আৰ্হি পাওঁ। কেনেকৈ চাওক, যিদিনাখন ৰজা পৰীক্ষিতে শৃংগীমুনিৰ সাপ লৈ ৰাজ্যলৈ ঘূৰি আহিলে, তেওঁৰ এটা এটাকৈ কথা মনত পৰিলে, কাৰণ তেওঁ কলিক থাকিবলৈ স্থান তেওঁৱে দিছিল। আজি যিটো নাটৰ মূল উপজীব্য কথা, আজি নাটখন চাগে ভাগৱত দৰ্শন, সেই ভাগৱত দৰ্শনত কলিৰ কথা আছে। কলি ক'ত ক'ত থাকে স্পষ্ট কৰি দিয়া হৈছে। পৰীক্ষিতে কলিক স্থান দিছিলে, সোণৰ মাজতো পৰীক্ষিতে কলিক থাকিবলৈ স্থান দিছিল। কিন্তু এসময়ত জৰাসন্ধৰ মুকুটটো ভীমে তেওঁক বধ কৰি যেতিয়া হস্তিনালৈ লৈ আহিছিল, সেই মুকুটটো বৰপেৰা তাত সোমাই থোৱাৰ পিছত পৰীক্ষিতৰ সেই কথা অজ্ঞাতে থাকিল। যুধিষ্ঠিৰে কিন্তু সকলোকে সাৱধান কৰি কৈছিল, এয়া কলি থকা মুকুট, তোমালোকে কোনেও নিপিন্ধিবা। কিন্তু পৰীক্ষিতে নাজানিলে। বৰপেৰাটো খুলি যেতিয়া মুকুটটো পিন্ধিলে, লগে লগে কলিয়ে তেওঁক দংশন কৰিলে, কাৰণ সোণৰ মাজত কলিক থাকিবলৈ পৰীক্ষিতেই ঠাই দিছিলে। সোণ বুলি ক'লে বেয়া হ'ব নোৱাৰে। সোণ আমাৰ মানুহে ব্যৱহাৰ কৰে, অলংকাৰ পিন্ধে। সোণ বেয়া হ'ব তেতিয়া, ভগৱন্তৰ কাৰ্যত যদি এধান মানি সোণো অৰ্পণ নকৰে, সেই সোণেহে মানুহৰ বিঘিনি ঘটাব পাৰে, আৰু সেই সোণৰ মাজতহে কলি থাকিব বুলি কোৱা হৈছে। আপোনালোকে জানে যে জুইত পুৰিলে সোণ আমি শোধন নহয় বুলি কওঁ। প্ৰকৃতাৰ্থত জুইত পুৰিলে সোণ চিকচিকীয়াহে হয়, শোধন হয় ভগৱন্তৰ চৰণত অৰ্পণ কৰিলেহে। গতিকে ভগৱন্তৰ চৰণত অৰ্পণ কৰি সেই সোণ যদি কোনোবাই ঘৰত ব্যৱহাৰ কৰে, তেতিয়াহ'লে কেতিয়াও তেওঁ কলিয়ে স্পৰ্শ কৰিব নোৱাৰে, কাৰণ সেই ঠাইত কলিক থাকিবলৈ ঠাই দিয়া হোৱা নাই। যিটো অশোধিত, শোধন নকৰা সোণ, তাৰ মাজতহে কলিক থাকিবলৈ ঠাই দিয়া হৈছে। সেই পৰীক্ষিতে তেনে এটা ভুল কৰিলে, যাৰ কাৰণে তেওঁ ব্ৰহ্মশাপ পালে, আৰু যাৰ কাৰণে তেওঁ অনুশোচনাত দগ্ধ হ'ল, আৰু ৰাজ্যলৈ আহি মুকুটটো খুলি থোৱাৰ লগে লগে তেওঁৰ যেতিয়া বিবেকৰ বিচাৰ আৰম্ভ হ'ল, হৃদয়ৰ অনুভূতিৰ দুৱাৰখন খোল খালে, তেওঁ নিজেই কৈ পেলালে যে আজি মই যিটো কদৰ্য কাৰ্য কৰিলোঁ, এজন ধ্যানস্থ মুনিক কোনো কাৰণ নোহোৱাকৈ মই মৃতসাপ আঁৰি দিলোঁ, এই কাম যদি মই নহয় আনে কৰিলেহেঁতেন, মই তেওঁক ৰজা হিচাপে মৃত্যুদণ্ড দিলোঁহেঁতেন, কিন্তু মই নিজেই কৰিলোঁ, মোক দণ্ড কোনে দিব? তেতিয়া পৰীক্ষিতে নিজেই তেওঁ নিজৰ দণ্ড গ্ৰহণ কৰিলে। ৰাজ্য চিন্তা এৰিলে, পত্নী চিন্তা এৰিলে, পুত্ৰ স্বজন পৰিয়াল সকলো চিন্তা এৰিলে, মায়ামোহ ত্যাগ কৰিলে। তেওঁ গংগাৰ পাৰত 7 দিন 7 ৰাতি উপবাসেৰে থাকিলে, আৰু সেই উপবাসেৰে থাকোঁতেই
শুকমুনি আহি তেওঁৰ সন্মুখত ধৰা দিলে। ঋষিসকলো আহি সমবেত হ'ল আৰু সেই শুকদেৱে পৰীক্ষিতক 7 দিন 7 ৰাতি ভাগৱত শুনালে আৰু ভাগৱতৰ অন্তত পৰীক্ষিতে মুক্তি লাভ কৰিলে। আৰু সেই মুক্তি লাভ কৰাৰ সময়ত তাত যে ঋষিসকল সমবেত হৈছিল, তেওঁলোকে ঊৰ্ধ্ববাহু হৈ থিয় হৈ ভগৱন্তৰ গুণানুকীৰ্তন কৰিছিল। সেয়ে আছিল কলিযুগৰ অভিনয়ৰ আৰ্হি। এইদৰে আমি যদি চাওঁ, আমাৰ প্ৰাচ্য সংস্কৃতিত, ভাৰতীয় ইতিহাসত এনে অভিনয়ৰ বহুত অনুষ্ঠান আছে। কিন্তু তাৰ মাজত অসমত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আমাক যি অভিনয়ৰ নামত অনুষ্ঠান দিলে, সেয়া ভাওনা। এই ভাওনা অনুষ্ঠান ভাৰতৰ কোনো অনুষ্ঠানৰ লগত তুল্য নহয়। আৰু এই ভাওনাই কেৱল আমাক আংগিক আৰাধনা কৰি তাতে ক্ষান্ত থাকিবলৈ দিয়া নাই। এই ভাওনাৰ যোগেদি কেৱল ৰসাপ্লুত হ'বৰ কাৰণে আমাক বাৰ্তা দিয়া নাই। এই ভাওনাই আমাক সামাজিক, সাংস্কৃতিক, আধ্যাত্মিক, নৈতিক শিক্ষা প্ৰদান কৰিছে। দৰাচলতে ক'বলৈ গ'লে যিজন অধৰ্মী, তেওঁক ধাৰ্মিক কৰাৰ শিক্ষা দিয়া হৈছে ভাওনাৰ যোগেদি। যিজন কামাতুৰ, তেওঁক কামৰ নিয়ন্ত্ৰণৰ শিক্ষা দিয়া হৈছে ভাওনাৰ যোগেদি। যিজন নিস্তেজ, তেওঁক তেজ প্ৰদান কৰা হৈছে ভাওনাৰ যোগেদি। যিজন দুৰ্বলী, তেওঁক সাহস দিয়া হৈছে ভাওনাৰ যোগেদি। যিজন লোভী, তেওঁক সংযমৰ শিক্ষা দিয়া হৈছে ভাওনাৰ যোগেদি। আৰু যিজনে কেৱল একাত্ম চিন্তাত ব্ৰতী হৈ থাকে, তেওঁক সামূহিক চিন্তাৰ বাৰ্তা দিয়া হৈছে ভাওনাৰ যোগেদি। সেয়ে আমি ক'ব খোজোঁ, ভাওনা গণতান্ত্ৰিক এটা অনুষ্ঠান, যি ভাওনাত সকলো লোকে একেলগে অংশগ্ৰহণ কৰিব পাৰে। আৰু সেই কথাকেই আমাৰ ভাওনাৰ তত্ত্বৰ কথা বুজাবলৈ গৈ এইদৰে কোৱা হৈছে, সপ্তৰসে নাটক ৰচনা কৰয়, শুনিওক সপ্তবিধ ৰসৰ অন্যয়, গায়ন বায়ন সবে সভা জয় কৰে, ক্ষুদ্ৰ নাট্যগুণে ৰসিকৰ মন হৰে, পণ্ডিতে বুজিবে শ্লোক কৰিলা ৰচন, গীতৰ অৰ্থ বুজিবেক দ্বিজ সভ্যগণ, ব্ৰজবাসী ভাষাক বুজিবে গ্ৰামী লোক, চৌমুখা দেখিবেক অজ্ঞমূঢ় লোক, শুদ্ধ বা অশুদ্ধ তথাপিতো কৃষ্ণ নাম, এই সপ্তৰস নাটকৰ অনুপাম। অৰ্থাৎ ভাওনা বুলি কোৱাৰ লগে লগে 7টা উপাদান লাগিব। আৰু 7টা উপাদানে আমাক এফালে ভাওনাৰ পৰিৱেশ সৃষ্টি কৰি দিছে, আনফালে আমাক দিছে ৰস। আৰু সেই ৰসত বিভিন্ন স্তৰৰ লোক ভাওনাৰ থলীত সুদীৰ্ঘ সময় ধৰি বহি থাকিব পাৰে। আজি ভাওনা সময় সংকুচিত কৰি মাত্ৰ 4 ঘণ্টাত শেষ কৰা হৈছে। কিন্তু আগৰ পৰম্পৰা অনুসৰি সন্ধিয়া 6টা বজাত আৰম্ভ হোৱা ভাওনাখন আকৌ বেলি উঠাৰ সময়তহে সমাপ্তি হয়। এই সুদীৰ্ঘ সময় ধৰি যে বিভিন্ন শ্ৰেণীৰ দৰ্শক থাকে, ইয়াৰ মোহনীয় মন্ত্ৰটো কি? ৰস। অৰ্থাৎ গায়ন বায়ন সবে সভা জয় কৰে। গায়ন বায়নক এনেদৰে উলিওৱা হ'ল, যি 12খন ধেমালি বজাইছে, সেই ৰসত আপ্লুত হৈ দৰ্শকসকল বহি থাকিব পাৰে। সেইকাৰণে কোৱা হ'ল, গায়ন বায়ন সবে সভা জয় কৰে। সভাখনক জয় কৰিব পৰা, অন্তৰবিলাক জিনিব পৰা ক্ষমতা গায়ন বায়নৰ আছে। আৰু সেইকাৰণে গায়ন বায়ন চাই বহুত দৰ্শক তেনেকৈ সুদীৰ্ঘ সময় ধৰি বহি থাকিব পাৰে। তাৰপিছত সূত্ৰ নাট্যগুণে ৰসিকৰ মনোহৰে। সূত্ৰ চৰিত্ৰৰ, নাট্য চৰিত্ৰই এনেদৰে প্ৰৱেশ কৰে, এনেদৰে প্ৰস্থান কৰে, তাতেই ৰসিকসকলে ৰস পাই বহি থাকিব পাৰে। তাৰপিছত পণ্ডিতে বুজিবে শ্লোক কৰিলা ৰচন। যি ভাওনাত সংলাপ দিয়া হৈছে, গীত দিয়া হৈছে, তাত আকৌ শ্লোক দিয়া হ'ল। অৰ্থাৎ পণ্ডিতসকলে শ্লোক শুনি ৰস পাব পাৰে। সেইকাৰণে তেওঁলোকক সেই মাধ্যম দিয়া হ'ল। তাৰপিছত গীতৰ অৰ্থ বুজিবেক দ্বিজ সভ্যগণ। অৰ্থাৎ সংস্কাৰত দ্বিজ ইচ্ছতে। যিসকল সংস্কাৰপ্ৰাপ্ত ব্যক্তি, তেওঁলোকে দ্বিজ বুলি কোৱা হৈছে। আপোনালোকৰ যদি সংস্কাৰ আছে, আপোনালোকো দ্বিজ। কেৱল ব্ৰাহ্মণকে দ্বিজ বুলি কোৱা হোৱা নাই। ইতিমধ্যে আপোনালোকে সেই অৱস্থাৰে জীৱন যাপন কৰিছে, এইটো কথা আমি ভালকৈ জানো। সেই দ্বিজসকলে, অৰ্থাৎ সংস্কৃত ব্যক্তিসকলে ভাওনাৰ গীত শুনি তাত সুদীৰ্ঘ সময় বহি থাকিব পাৰে। তাৰপিছত ব্ৰজাৱলী ভাষা দিয়া হ'ল। সেইখিনি সময়ত গাঁৱলীয়া লোকসকলৰ কাৰণেই মহাপুৰুষজনাই ভাওনাৰ ভাষা সৃষ্টি কৰিছিল। এনে এটি ব্ৰজাৱলী ভাষা দিয়া হ'ল, যিটো ভাষা শুনাৰ লগে লগে গ্ৰাম্য লোকসকলে তাৰ ৰস
পান কৰিব পাৰে, সহজে অৰ্থ অনুধাৱন কৰিব পাৰে। কিবা কাৰণত যদি ভাষাও বুজি পোৱা নাই, তেতিয়াহ'লে সেইসকলৰ কাৰণে দিয়া হ'ল চৌমুখা দেখিবেক অজ্ঞ মূঢ় লোক, যি নিৰক্ষৰ, যাৰ কোনো সাক্ষৰ জ্ঞান নাই, তেওঁলোকক দিয়া হ'ল চৌমুখা। আৰু আপোনালোকে জানে 10 মূৰৰ এজন ভাৱৰীয়াত প্ৰৱেশ কৰোঁতে তাত সাক্ষৰ জ্ঞানৰ প্ৰয়োজন নাই। ল'ৰাৰ পৰা বুঢ়ালৈকে সকলোৱে কৈ দিব যে সেয়া ৰাৱণ আহিছে। যদি ৰাক্ষসৰ মুখা পিন্ধি আহে, বান্দৰৰ মুখা পিন্ধি আহে, সকলোৱে তপৰাই উত্তৰ দিব যে সেয়া ৰাক্ষস চৰিত্ৰ আহিছে, বান্দৰৰ চৰিত্ৰ আহিছে। অৰ্থাৎ নিৰক্ষৰ সকলোকো ভাওনাৰ যোগেদি জ্ঞান দিয়া হৈছে, শিক্ষা দিয়া হৈছে, ভাওনাৰ অমূল্য তত্ত্বৰ বাৰ্তা দিয়া হৈছে। আৰু শেষৰটো হ'ল শুদ্ধ বা অশুদ্ধ, তথাপিতো কৃষ্ণ নাম। শুদ্ধই হওক অশুদ্ধই হওক, আমাৰ কৃষ্ণ নাম শুনিবৰ কাৰণে বহুত বৃদ্ধ বয়সৰ লোক ভাওনালৈ ঢপলিয়াই আহে। বৰষুণ হৈছে, বতাহ ধুমুহা হৈছে, কিন্তু সেই প্ৰতিকূল পৰিৱেশকো নেওচি তেওঁলোক ভাওনালৈ আহে। এইটো কাৰণেই আমি যদি নেযাওঁ, কৃষ্ণ নামৰ পৰা বঞ্চিত হওঁ। সেয়ে তেওঁলোক কৃষ্ণ তত্ত্বৰ ৰস পান কৰিবৰ কাৰণে ভাওনা ঘৰলৈ ঢপলিয়াই আহে। আজিৰ পৰা আপোনালোকে যদি চাই 10-12 কিলোমিটাৰ আঁতৰত থকা গাঁওখনৰ মানুহে তেতিয়া খোজকাঢ়িহে আহে। তেতিয়াতো গাড়ীৰ ব্যৱস্থা নাই, চাইকেল মটৰ চাইকেলবোৰ পিছত হৈছে। গতিকে কিমান কষ্ট কৰি ভাওনালৈ আহিছে। আৰু মূল কাৰণটো কি? প্ৰেম, ভগৱত প্ৰেম। এইদৰে 7টা ৰসেৰে যেনেকৈ ভাওনা সৃষ্টি কৰা হৈছে, তেনেকৈ সকলো শ্ৰেণীৰ মানুহক ধৰি ৰখাৰ ব্যৱস্থা কৰা হৈছে। য'ত পণ্ডিত বহি থাকিব পাৰে, দ্বিজ বহি থাকিব পাৰে, নিৰক্ষৰ বহি থাকিব পাৰে, সাক্ষৰ বহি থাকিব পাৰে, নগৰীয়া মানুহ বহি থাকিব পাৰে, গাঁৱৰ মানুহ বহি থাকিব পাৰে। এয়াই হৈছে ভাওনাৰ যোগেদি সৃষ্টি কৰা প্ৰকৃত সমন্বয়ৰ সমাজ। আমি এটা কথা ক'ৰবাত কৈছোঁ, আজি আপোনালোকৰ সন্মুখতো দাঙি ধৰিছোঁ। পৃথিৱীত এনে এটা অনুষ্ঠান নাই য'ত সকলো শ্ৰেণীৰ মানুহে একেলগে বহি সুদীৰ্ঘ সময় ধৰি একে ৰস পান কৰিব পাৰে। সেইটো কেৱল অসমৰ ভাওনা। ভাওনাইহে এই সকলো শ্ৰেণীৰ মানুহক এইদৰে ৰস দিব পাৰে। আৰু ভাওনাত কোনো সেইকাৰণে বৈষম্যতা নাই, ভাওনাত কোনো পৃথক পৃথক কৰাৰ ভাৱ নাই। আপুনি যি উপাধিধাৰী ব্যক্তিয়ে নহওক, আপুনি যেতিয়া ভাওনাত অংশগ্ৰহণ কৰিব, আপুনিও ভকত শ্ৰেণীলৈ ৰূপান্তৰিত হ'ব। কাৰণ আগৰ পৰম্পৰাত উপবাস ব্ৰত কৰিহে, নিয়ম নীতি ৰক্ষা কৰিহে ভাওনা কৰে, আৰু সেইজন ভকত শ্ৰেণীলৈ ৰূপান্তৰিত হয়। গতিকে সেইকাৰণে আমি ক'ব খোজোঁ যে সকলো উপাধি নাইকিয়া কৰি সূত্ৰধাৰে ক'বৰ দৰে নিৰন্তৰে হৰি বোল হৰি, এই ধ্বনি শুনিবৰ কাৰণে যিসকল সমবেত হয়, সেইখনেই হৈছে অসমীয়া সমাজৰ ভকতৰ সমাজ, ভাওনা প্ৰেমী সমাজ, সেইখনেই হৈছে সাংস্কৃতিক প্ৰেমী সমাজ, সেইখনেই হৈছে আধ্যাত্মবাদৰ পূজাৰী। গতিকে আমি তেখেতসকলক লৈয়ে আমাৰ অসমীয়া সমাজখন আমি এইদৰে গঠন কৰি আহিছোঁ। আৰু আপোনালোক সঁচাকৈ সৌভাগ্যশালী পুৰুষ। আপোনালোকে এনে এটি মহাপুৰুষজনাৰ অনবদ্য সৃষ্টি, তাক ধৰি ৰাখিবৰ কাৰণে এইদৰে আজি সকলো আবালৰ বৃদ্ধ বনিতা মুনি তিৰোতা ওলাই আহিছে। আপোনালোক সঁচাকৈয়ে ভাগ্যৱান, আৰু আপোনালোক সঁচাকৈয়ে আপোনালোকৰ জীৱন আপোনালোকে কৃতাৰ্থ কৰিছে। এইদৰে আমি যদি চাওঁ যে ভাওনাৰ যোগেদি আমাক আৰু কেনেকৈ পৰিশীলিত ৰূপ দিছে, চাওক।